আমেৰিকাৰ পৰা ভাৰতলৈ আহিছে বেয়া খবৰ। ভাৰতীয়ৰ বাবে নৰক হৈ পৰিছে আমেৰিকা। ভাৰতীয় লোকক হত্যা কৰা হৈছে আমেৰিকাত। খেদি খেদি ডিঙি কাটি ভাৰতীয়ক হত্যা। ভাৰতীয়ৰ বাবে ঘৃণাও দ্ৰুতগতিত বৃদ্ধি পাইছে। আমেৰিকাৰ পৰা আহিছে এক খবৰ যে কোটি কোটি ভাৰতীয়ৰ টোপনি কাঢ়ি নিব। আমেৰিকাৰ এতিয়া ভাৰতীয় মানুহৰ বাবে নৰক হৈ পৰিছে। আমেৰিকা বিশ্বৰ একমাত্ৰ দেশ হিচাপে পৰিগণিত হৈছে য'ত সৰ্বাধিক ভাৰতীয় লোকক হত্যা কৰা হৈছে, ভাৰতীয়ক আক্ৰমণ কৰা হৈছে, হাৰাশাস্তি কৰা হৈছে। এই খণ্ডটোত টেক্সাছৰ ডালাছ চহৰৰ পৰা অহা খবৰটো ভাৰতে পাহৰি যোৱা উচিত নহয় আৰু আমেৰিকাকো পাহৰিবলৈ দিয়া উচিত নহয়। ডালাছ চহৰত ভাৰতীয় মূলৰ চন্দ্ৰমৌলি নাগামালয়া নামৰ এজন ব্যক্তিক পত্নী আৰু পুত্ৰক সন্মুখত নৃশংসভাৱে হত্যা কৰা হয়। আক্ৰমণকাৰীয়ে চন্দ্ৰমৌলিৰ মূৰ কাটি দিয়ে। সমগ্ৰ ঘটনাটো চিচিটিভি কেমেৰাত বন্দী হৈছে। আক্ৰমণকাৰীয়ে প্ৰথমে চন্দ্ৰমৌলিৰ মূৰ কাটি পেলাই তাৰ পিছতেই দুবাৰকৈ মূৰত লাঠি মাৰি ডাষ্টবিনত পেলাই দিয়ে। চন্দ্ৰমৌলিক হত্যা কৰিছিল ৩৭ বছৰীয়া জুডানিছ কবচ নামৰ এই জন্তুটোৱে। কোৱা হৈছে যে জুডানিছ নামৰ এইজন ব্যক্তিয়ে ভঙা ৱাশ্বিং মেচিন ব্যৱহাৰ কৰাত বাধা দিয়াৰ সময়ত ইমানেই খং উঠিছিল যে চন্দ্ৰমৌলিক কেইবাবাৰো দাৰে আক্ৰমণ কৰি তাৰ পিছত মূৰটো শৰীৰৰ পৰা পৃথক কৰি পেলাইছিল। ভিডিঅ'টো স্পষ্টকৈ দেখা যায় যে চন্দ্ৰমৌলিয়ে জুডানিৰ পৰা পলাই গৈ আছিল জীৱন ৰক্ষাৰ বাবে, কিন্তু জুডানিছে তেওঁক খেদি খেদি চোকা অস্ত্ৰৰে ডিঙি পৃথক কৰি পেলালে। তেওঁৰ পত্নী আৰু পুত্ৰও চন্দ্ৰমৌলিক বচাবলৈ আহিছিল যদিও তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল। কোৱা হয় যে জুডানিছ নামৰ এই জন্তুটোক কেউবাৰ নাগৰিক যিটোক গ্ৰেপ্তাৰ কৰা হৈছে। জুডানিছে আমেৰিকাত অবৈধভাৱে বাস কৰিছিল। এই ঘটনাই সমগ্ৰ ভাৰতক কঁপাই তুলিছে। আপোনালোকক কওঁ যে এইটোৱে একমাত্ৰ ঘটনা নহয়। কেৱল 2023 চনত আমেৰিকাত 86 জন ভাৰতীয়ক হত্যা আৰু মাৰাত্মক আক্ৰমণ কৰা হৈছে। এই সংখ্যা সমগ্ৰ বিশ্বৰ ভিতৰতেই সৰ্বাধিক। উল্লেখযোগ্য যে কিছুদিনৰ আগতে ভাৰতীয় মূলৰ কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষক সুশীৰ বালাজীক ছান ফ্ৰান্সিস্কোৰ নিজৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। সুশীৰে অপেন এআইৰ বাবে কাম কৰিছিল, যিটো কোম্পানীয়ে চাট জিপিটি সৃষ্টি কৰিছিল। সুশীৰে নিজৰ কোম্পানীটোৰ বিষয়ে আচৰিত ধৰণৰ প্ৰকাশ কৰাৰ সময়তে লাইমলাইটলৈ আহিছিল। সুশীৰে অভিযোগ কৰে যে অপেন এআইয়ে নিজৰ প্ৰগ্ৰেম সৃষ্টি কৰিবলৈ অনলাইন ডাটা কপি কৰিছিল আৰু আমেৰিকাৰ কপিৰাইট নিয়ম উলংঘা কৰিছিল। এই অভিযোগৰ কিছুদিনৰ পিছতে এই সুশীৰক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। বিষয়টো দমন কৰিবলৈ এটা কাহিনী ৰচনা কৰা হৈছিল যে সুশীৰে আত্মহত্যা কৰিছিল, কিন্তু সুশীৰৰ মাকে স্পষ্টকৈ কৈছিল যে মোৰ ল'ৰাটোক হত্যা কৰা হৈছে। কেৱল এয়াই নহয়, আনকি ইলন মাস্কেও সুশীবৰ হত্যা কৰা বুলি এটা বিবৃতি দিছিল। আমেৰিকাত ভাৰতীয়ৰ বিৰুদ্ধে ঘৃণা দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰতীয় মানুহৰ প্ৰতিভাত ভয় খাই আমেৰিকানসকলে ক'বলৈ আৰম্ভ কৰিছে যে ভাৰতীয়ক আৰু H-1B ভিছা দিয়া উচিত নহয়। আমেৰিকাত ভাৰতীয় ষ্ট'ৰ লুটপাট, বৰ্ণবাদী মন্তব্য কৰা হয়। আমি বিশ্বাস কৰোঁ যে যদি ভাৰতত থাকি ভাৰতৰ প্ৰতিভাই কাম কৰে তেন্তে ইয়াতকৈ ভাল একো হ'ব নোৱাৰে। ভাৰত চৰকাৰে এনে নিয়ম আৰু সুবিধা প্ৰদান কৰক যাতে ভাৰতৰ প্ৰতিভা বহিৰাজ্যলৈ নাযায়। উল্লেখযোগ্য যে কিছুদিন আগতে আমেৰিকাত এজন ভাৰতীয় লোকে নিজৰ ট্ৰাকখন দিশলৈ ঘূৰাইছিল, যাৰ ফলত ৩জন আমেৰিকান লোকৰ মৃত্যু হৈছিল। আমি এই ঘটনাক অৰিহণা দিছোঁ, কিন্তু আমেৰিকাই এই ভাৰতীয়ৰ মূলৰ মানুহজনক শিকলিৰে উপস্থাপন কৰা ধৰণেৰে সকলোকে জোকাৰি গ'ল। ভাৰতীয় মূলৰ এজন ব্যক্তিৰ এটা ভিডিঅ' মুকলি হ'ল। তেওঁক শিকলি বান্ধি সংবাদ মাধ্যমৰ সন্মুখত পেৰেড কৰোৱা হ'ল। এওঁ এজন মানুহৰ নামত সমগ্ৰ ভাৰতবৰ্ষক অপমান কৰা হ'ল। আমেৰিকাইও এই ভিডিঅ'টো বনাই ভাৰতীয়ৰ বিৰুদ্ধে ঘৃণা বিয়পাইছিল। এতিয়া আপুনি কওকচোন যে ভাৰতীয়ৰ বাবে আমেৰিকাতকৈ বেয়া কোন হ'ব পাৰে? কমেণ্ট কৰি আমাক জনাওক।